ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ গণিত পাঠ্যপুথি পাঠ নম্বৰ 14 যুগ্ম আখৰ প্ৰয়োগ সেই পাঠটোৰ এই পিছতে থকা প্ৰশ্নকেইটা আমি কৰিবলৈ চেষ্টা কৰিছো না। ইয়াতে আমাক কি দিছে, কেইটামান আমাক প্ৰশ্ন দিলে। প্ৰশ্নকেইটা আমাক কি দিছে চোৱা, যে সময় সম্বন্ধীয় কেইটামান প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰো আহা। এতিয়া আমাক কি দিছে আমি এতিয়া চাম, যে কি কথাটো আমাক ইয়াতে কৰিব দিলে। ঠিক আছে, এতিয়া চোৱা, ইয়াতে আমাক অম্লান নামৰ ল'ৰা এটা কথা দিছে আৰু কৈছে বিদ্যালয় খোলা থকা দিন এটাৰ 24 ঘণ্টা তলতীয়া ধৰণে অতিবাহিত কৰে। ঠিক আছে, আমি এই লিষ্টখন পঢ়িম আৰু এই লিষ্টখন চাই আমাক কি কৰিবলৈ কৈছে, দুটামান প্ৰশ্নৰ উত্তৰ কৰিবলৈ কৈছে। প্ৰথমে আমি ইয়াৰ যিখন লিষ্ট য'ত এই প্ৰশ্নবিলাক আছিলে, য'ত এই প্ৰশ্নবিলাক আমাক দিছে, সেইটো আমি কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া ইয়াতে চোৱা, আমাৰ প্ৰথম প্ৰশ্নটো কি দিলে, আমি চাওঁ। এইটো হ'ল আমাৰ প্ৰথম প্ৰশ্ন, যে কি কৈছে, যে অম্লানে ঘৰত কিমান সময় পঢ়া শুনা কৰে। অম্লানে ঘৰত কিমান সময় পঢ়া শুনা কৰে। এতিয়া অম্লানে পঢ়া শুনা কৰাৰ কথাটো এইখিনি দিয়া আছে G নম্বৰত, যে পঢ়া শুনাত ৰাতিপুৱা কি হৈছে 6 বজাৰ পৰা 7:30 বজালৈকে পঢ়া শুনা কৰে। আচ্ছা, এতিয়া ৰাতিপুৱা কিমান ঘণ্টা পঢ়ে, তেতিয়াহ'লে যদি আমি চাওঁ 6 বজাৰ পৰা 7 বজালৈ 1 ঘণ্টা হ'ব, 1 ঘণ্টা। আকৌ আৰু লগত কিমান আছে, 30 মিনিট। লগত কিমান হ'ব, 30 মিনিট। ঠিক আছে, 30 মিনিট। তেতিয়াহ'লে ৰাতিপুৱা কিমান সময় পঢ়িব, 1 ঘণ্টা কিমান 30 মিনিট। 1 ঘণ্টা 30 মিনিট পঢ়িব লাগিব। ঠিক আছে, তেতিয়া আমি এইখিনি কি লিখিম, যে অম্লানে ঘৰত কিমান সময় পঢ়া শুনা কৰে, 1 ঘণ্টা 30 মিনিট। কিন্তু এইটো ৰাতিপুৱাৰ কথাহে, আকৌ গধূলিওতো পঢ়ে, হয়নে নহয়? গধূলিওতো পঢ়ে। গধূলি কিমান পঢ়ে কৈছে, 6:30 পৰা 9 বজালৈকে। ঠিক আছে, আমি এতিয়া ৰাতিপুৱাৰ টাইমটো উলিয়ালো, এতিয়া আমি গধূলি টাইমটো উলিয়াই লওঁ। ৰাতিপুৱা 1 ঘণ্টা 30 মিনিট পঢ়ে, আমি ইয়াৰ লগত গধূলি টাইমটো যোগ কৰিব লাগিব। তেতিয়াহ'লে আমি কি কৰিম, এই 6:30 পৰা 7:30লৈকে আমাৰ 1 ঘণ্টা হৈ যাব। তাৰপিছত 7:30 পৰা 8:30লৈ 2 ঘণ্টা, আৰু 9টা বজালৈকে পঢ়ে। 8:30 পৰা 9টালৈকে কিমান, 30 মিনিট। 30 মিনিট। তাৰ মানে গধূলি কিমান সময় পঢ়া শুনা কৰে, 2 ঘণ্টা 30 মিনিট। 2 ঘণ্টা 30 মিনিট। ঠিক আছে, এতিয়া আমি কি কৰিব লাগিব, এই ৰাতিপুৱা আৰু গধূলি মিলাই কিমান ঘণ্টা পঢ়ে। তেতিয়াহ'লে চোৱা, এই 1 ঘণ্টা, এইফালে গধূলি 2 ঘণ্টা 3 ঘণ্টা, প্লাছ মিনিট কেইটাও যোগ কৰিব লাগিব। এইফালে 30 মিনিট, এইফালে 30 মিনিট, তাৰ মানে আৰু 1 ঘণ্টা, তাৰমানে টোটেল কিমান হ'ল, 4 ঘণ্টা। ঠিক আছে, 4 ঘণ্টা। তেতিয়াহ'লে আমি কি ক'ম, যে অম্লানে ঘৰত কিমান সময় পঢ়া শুনা কৰে, 4 ঘণ্টা। আৰু যিহেতু মিনিট নাই, আমি এইখিনিতে 0 মিনিট বুলি দিব পাৰোঁ, যে 4 ঘণ্টা পঢ়া শুনা কৰে। ঠিক আছে, শূন্যটো দিলেও দিব পাৰা, নিদিলেও নাই, কোনো কথা নাই, দিব লাগিব বুলি কথা নাই। ঠিক আছে, তাৰমানে কেনেকে পালো 4 ঘণ্টা, কৈছো 1 ঘণ্টা 30 মিনিট ৰাতিপুৱা আৰু 2 ঘণ্টা 30 মিনিট গধূলি, আৰু দুইটা মিলাই হৈ গ'ল টোটেল 4 ঘণ্টা। ঠিক আছে, এইটো হৈ গ'ল। নেক্সট আমি এতিয়া পিছৰ প্ৰশ্নটো চাওঁ ব'লা। এইখিনি মোহাৰি লওঁ, মোহাৰি লৈছো। তাৰপিছত নেক্সট আমি চাম কি আছে। অ'কে, নেক্সট এতিয়া 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰত আমাক কি ক'লে, যে বিদ্যালয়ত কিমান সময় অতিবাহিত কৰে। বিদ্যালয়ত কিমান সময় অতিবাহিত কৰে সেই কথাটো চাম। এতিয়া চোৱা,
বিদ্যালয়ত কেই বজাত যায় 8:45 যায় তাৰপিছত থাকে কেটা লাগে 3:30 লৈকে 3:30 লৈকে এতিয়া আমি টোটেল এই 8:45 পৰা 3:30 লৈকে কিমান সময় সেই কথা উলিয়াব লাগিব উলিয়াও আহা 8:45 পৰা 9:45 লৈকে কিমান হ'ব 1 ঘন্টা আকৌ 9:45 পৰা 10:45 লৈকে কিমান হ'ব 2 ঘন্টা ঠিক হেদৰে 10:45 পৰা 11:45 লৈকে কিমান হ'ব 3 ঘন্টা হ'ব লাগিব নহয়নে 11:45 পৰা 12:45 লৈ 4 ঘন্টা আকৌ 12:45 পৰা 1:45 লৈ 5 ঘন্টা ঠিক হেদৰে 1:45 পৰা 2:45 লৈ কিমান 6 ঘন্টা ঠিক হেদৰে এতিয়া চোৱা 2:45 পৰা 3:30 লৈকে তাৰ মানে এই 2:45 পৰা 3:30 লৈকে আমাৰ কিমান মিনিট হ'ব 1 ঘন্টাটো নহয় সম্পূৰ্ণ 1 ঘন্টা হ'বলৈ আমাৰ 3:45 হ'ব লাগিছিল তেতিয়াহলে এই 2:45 পৰা 3:30 লৈকে আমাৰ কিমান মিনিট হ'ব জানানে আমাৰ হ'ব 45 মিনিট কিমান মিনিট 45 মিনিট তেতিয়াহলে স্কুলত কিমান সময় থাকে 6 ঘন্টা 45 মিনিট ঠিক আছে 6 ঘন্টা 45 মিনিট স্কুলত থাকে তেতিয়াহলে আমি এখিনি কি লিখিব লাগিব বিদ্যালয়ত কিমান সময় অতিবাহিত কৰে বুলি আমি লিখিম 6 ঘন্টা 45 মিনিট হৈ গল নেক্সট এতিয়া আমি এখিনি অলপ ঠিক কৰি লম আমাৰ দুই নম্বৰটো হৈ গল দুই নম্বৰটো আমাৰ হৈ গৈছে তাৰ পিছত আমি এটা নেক্সট কোৱেশ্চনটো কৰিবলৈ চেষ্টা কৰিম নেক্সটটো কি আছে বলা আমি হেতু কৰো ওকে এতিয়া 3 নম্বৰটো আমাক কি দিলে যে বিদ্যালয় ছুটিৰ পিছত গুধলি ঘৰত পঢ়িবলৈ বহাকে আমলানে কিমান সময় মুকলিকৈ পায় তে বিদ্যালয় ছুটি হেতৰ কেতিয়া হয় আকৌ এই কথা আমি চাই লওঁ হা বিদ্যালয় ছুটি কেতিয়া হয় বুলি কৈছে ইয়াতে বিদ্যালয় ছুটি হয় 3:30 ঠিক আছে 3:30 হিহঁতৰ বিদ্যালয় ছুটি হয় এটো কোড দিয়ে আছে আমাৰ প্ৰশ্নটোত বিদ্যালয় ছুটি হয় তাৰ পিছত আমাক এখিনি কি উঠিছে যে বিদ্যালয় ছুটিৰ পিছত গুধলি ঘৰত পঢ়িবলৈ বহালৈকে গুধলি কিনো ঘৰত কেতিয়া পঢ়িবলৈ বহে 6:30 তাৰমানে 6:30 হি পঢ়িবলৈ বহে ওকে পঢ়িবলৈ বহে এতিয়া 3:30 পৰা 6:30 লৈ কিমান টাইম এই কথা লিয়াব লাগিব একদম সিম্পল ভাবে আমি যদি উলিয়াও 3:30 পৰা 4:30 লৈ 1 ঘন্টা আকৌ 4:30 পৰা 5:30 লৈ কিমান 2 ঘন্টা আৰু 5:30 পৰা 6:30 লৈ হৈ যাব 3 ঘন্টা তেতিয়া হলে বিদ্যালয় ছুটিৰ পিছত গুধলি ঘৰত পঢ়িবলৈ বহালৈকে আমলালি কিমান সময় মুকলিকৈ পায় কিমান সময় এই 3 ঘন্টা তেতিয়ালে আমি এখিনি কি লিখিম 3 ঘন্টা হয়নে মিনিট পায় নে না পায় 0 মিনিট ঠিক আছে এটো আকৌ 30 ঘন্টা নহয় 3 ঘন্টা 0 মিনিট বুজি পাইছনে কথাটো নেক্সট তাৰ পিছত আমাক পিছৰ কোৱেশ্চনটো কি হদিলে পিছৰ কোৱেশ্চনটো আমাক খুদিছে যে অন্যান্য কামৰ বাবে অম্লানে কিমান সময় পায় ঘন্টা মিনিট ঠিক আছে এটো আমি অলপ পিছত কৰিম কেলে পিছত কৰিম এই কথাটো মই কৈ আছো ঠিক আছে এটো অলপ পিছত কৰি আছো এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰিম এটো অলপ পিছত কৰিম ঠিক আছে এটো আমি এতিয়া নকৰো হ'ব কেলে নকৰো এই কথাটো অলপ পিছত কৈ আছো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও বলা 5 নম্বৰটো 5 নম্বৰ কৰিম আমি এতিয়া
5 নম্বৰত কি ক'লে যে ৰাতি 9:30 বজাত শুবলৈ গ'লে অম্লানে পুৱা কিমান বজাত শুৱাৰ পৰা উঠে ৰাতি 9:30 বজাত যদি অম্লানে শুবলৈ যায় তেতিয়ালে পুৱা কিমান বজাত আমাক উঠে বুলি কৈছে কিমান বজাত উঠিব এখিনি মহাই লৈছো তাৰ পিছত আমি অংকটো কৰিবলৈ চেষ্টা কৰো কিমান বজাতনো হি উঠে মানে কেই বজাত শুই উঠিব ওকে এতিয়া চোৱা এইখিনিতে আমাক দিছে যে ৰাতি শুৱে কিমান ঘণ্টা 8 ঘণ্টা টোটেল হি কিমান ঘণ্টা হয় 8 ঘণ্টা হয় তেতিয়া হলে এই ৰাতি শুবলৈ যায় কেতিয়া 9:30 বজাত আৰু 9:30 বজাৰ পৰা 8 ঘণ্টা শুলে কেই বজাত উঠিব এই কথাটো আমি উলিয়াই পেলাও 9:30 পৰা আমি 8 ঘণ্টা উলিয়াব লাগে ঠিক আছে 9:30 পৰা 10:30 লৈ হৈ গল আমাৰ 1 ঘণ্টা আকৌ 10:30 পৰা 11:30 লৈ হৈ গল আমাৰ 2 ঘণ্টা এতিয়া মই সমুকে লিখি দিছো 12:30 লৈ হৈ গল আমাৰ 3 ঘণ্টা আকৌ 1:30 বজালে হ'ব 4 ঘণ্টা তাৰ পিছত 2:30 বজাত হ'ব ৰাতিৰ কথা কৈ আছো হা 5 ঘণ্টা 3:30 বজাত হ'ব 6 ঘণ্টা 4:30 বজাত হ'ব 7 ঘণ্টা 5:30 বজাত আমাৰ হ'ব 8 ঘণ্টা তেতিয়ালে হি শুৱে কিমান ঘণ্টা বুলি ক'লে 8 ঘণ্টা ঠিক আছে আৰু হি যদি 9:30 শুব যায় তেতিয়া হলে পুৱা 5:30 বজাত হি উঠিব লাগিব তেতিয়া হলে তাৰ 8 ঘণ্টা শুৱা হ'ব বুজি পাইছা তাৰ মানে 9:30 পৰা 5:30 লৈ কিমান 8 ঘণ্টা গতিকে হি 8 ঘণ্টা হয় বুলি ইয়াতে কৈছে আমাক তেতিয়া হলে আমি আনসাৰটো কি লিখিম যে ৰাতি 9:30 বজাত শুবলৈ গলে অম্লানে পুৱা কিমান বজাত শুৱাৰ পৰা উঠিব কিমান বজাত ৰাতিপুৱা 5:30 বজাত ঠিক আছে 30 বজাত কেতিয়া পুৱা ৰাতিপুৱা ঠিক আছে এটো হৈ গল নেক্সট প্ৰশ্নটো আমাক কি ক'লে 6 নম্বৰ যে দিনটোৰ মুঠ সময়ৰ কিমান অংশ অম্লানে ঘৰত পঢ়ে দিনটোৰ মুঠ সময়ৰ কিমান অংশ অম্লানে ঘৰত পঢ়ে ওকে এই কথাটো আমি চাওঁ অলপ প্ৰথমে এখিনি ক্লিয়াৰ কৰি লৈছো তে আমাক কি সুধিলে আচ্ছা অম্লানে ঘৰত কিমান পঢ়ে বুলি কলো আমি অলপ আগত উলিয়াইছিললে অম্লানে ঘৰত কিমান সময় পঢ়ে 4 ঘণ্টা টোটেল কিমান পঢ়ে অম্লানে কিমান পঢ়ে 4 ঘণ্টা পঢ়ে ঠিক আছে এতিয়া কথা হল কি এদিনত কিমান ঘণ্টা থাকে এদিনত 24 ঘণ্টা থাকে তেতিয়া হলে হি 24 ঘণ্টাৰে কিমান ঘণ্টা পঢ়ে 4 ঘণ্টা পঢ়ে তাৰ মানে আমি এদিনত কিমান অংশ পঢ়ে এই কথাটো 24 ভাগৰ 4 ঘণ্টা পঢ়ে মানে 24 ভাগৰ 4 অংশ পঢ়ে ঘণ্টা নহয় 24 ভাগৰ 4 অংশ পঢ়ে ইয়াকে যদি আমি অলপ কটাকটি কৰি সৰু কৰিব পাৰো ইয়াকে আমি কটাকটি কৰি অলপ সৰু কৰিব পাৰো এই ধৰণে কিয়নো 4 6 গুণ 24 তাৰ মানে ইয়াক আমি এই ধৰণে প্ৰকাশ কৰিব পাৰিম 6 ভাগৰ 1 অংশ তাৰ মানে এখিনি আমি কি লিখিম যে দিনটোৰ মুঠ সময় কিমান অংশ অম্লানে ঘৰত পঢ়ে 6 ভাগৰ 1 অংশ কিমান 6 ভাগৰ 1 অংশ ঠিক আছে এটো হৈ গল লাষ্ট 7 নম্বৰটো আছে আমাৰ এটো 7 নম্বৰ যে দিনটোৰ মুঠ সময় কিমান অংশ অম্লানে শুতে ব্যৱহাৰ কৰে ঠিক আছে এবাৰ আমাক শুতে কিমান ব্যৱহাৰ কৰে হে কথাটো আমাক খুদিছে সেম এটো লিখাকে আমি উলিয়াব পাৰিম তে কথা হল কি অম্লানে কিমান ঘণ্টা হয় বুলি কৈছিলে এখিনি দিয়া আছে আমাৰ 8 ঘণ্টা হয় কিমান ঘণ্টা হয় 8 ঘণ্টা হয় আৰু এদিনত থাকে কিমান এমাত্ৰ কৈছিলো এদিনত থাকে 24 ঘণ্টা আৰু হি 24 ঘণ্টাৰে 8 ঘণ্টা
শুৱে তাৰ মানে 24 ভাগৰ 8 অংশ সি শুৱে 24 ভাগৰ 8 অংশ সি শুৱে তেতিয়া ইয়াক যদি আমি কটাকটি কৰি অকমান সৰু কৰিব পাৰিম হয়নে নহয় কিয়নো 8ৰে 24ক 3ৰে কাটিব পাৰি ওপৰত 1 থাকিব ইয়াৰ অৰ্থটো হল কি যে 3 ভাগৰ 1 অংশ 3 ভাগৰ 1 অংশ অৰ্থাৎ দিনটোৰ মুঠ সময় কিমান অংশ অম্লানে শুতে ব্যৱহাৰ কৰে 3 ভাগৰ 1 অংশ ওকে তে সকলো গিটা প্ৰশ্ন উত্তৰ আমাৰ হৈ গল 4 নম্বৰটোৰ বাহিৰে 4 নম্বৰটো কি আছিল এতিয়া আমি চাও হা ওকে প্ৰথমে এইখিনি কৰি লওঁ ঠিক এতিয়া আমি লাষ্ট 4 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ আমি বিচাৰিব লাগে অন্যান্য কামৰ বাবে অম্লানে কিমান সময় পায় সেই কথাটো উলিয়াবৰ কাৰণে এই 24 ঘণ্টাৰ ভিতৰত কি কি কাম কৰে সেই কথাবিলাক আমি উলিয়াব লাগিব বুজি পাইছনে কথাটো এতিয়া চোৱা আমি প্ৰথমে হি কিমান সময় খৰচ কৰে সেই কথাটো আমি চাই লওঁ ক'ত কিমান সময় খৰচ কৰে তেতিয়াহে আমি এই কথা উলিয়াব পাৰিম ঠিক আছে 45 মিনিট কিহত খৰচ কৰে পৰিষ্কাৰ পৰিচ্ছন্নতাত তাৰ পিছত খোৱা বোৱাত 1 ঘণ্টা খেল ধেমালিত 1 ঘণ্টা পিতৃ মাতৃক ঘৰুৱা কামত 1 ঘণ্টা তাৰ পিছত এইফালে 30 মিনিট ৰাতি হোৱাত 8 ঘণ্টা আমি প্ৰথমে এইখিনি অলপ যোগ কৰি লওঁছো না নহলে বেছি দীঘলীয়া হৈ যাব আমি মিনিট গিটা পিছত হিসাব কৰিম প্ৰথমে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা আকৌ 3 8 11 ঘণ্টা 11 ঘণ্টা লগত এই 45 মিনিট আৰু 30 মিনিট 45 মিনিট আৰু 30 মিনিট যোগ কৰিলে আমি কিমান পাম 45 মিনিট আৰু 30 মিনিট তেতিয়াহলে আমি ইয়াত পাম 75 মিনিট আকৌ ইয়াক যদি আমি 75 মিনিটক যদি আমি ঘণ্টালে লৈ যাওঁ তেতিয়াহলে আমি ইয়াতে পাম 1 ঘণ্টা 15 মিনিট তেতিয়াহলে 11 ঘণ্টা হৈ আছিল 11 ঘণ্টাৰ লগত যদি 1 ঘণ্টা 15 মিনিট আমি যোগ কৰো তেতিয়াহলে আমাৰ এইখিনিত হৈ গল 12 ঘণ্টা 15 মিনিট ঠিক আছে তাৰ পিছত এতিয়া হি ঘৰত কিমান পঢ়াশুনা কৰে হেতু আমি উলিয়াই থৈছিলো ঘৰত পঢ়াশুনা কৰে হি 4 ঘণ্টাত গতিকে ইয়াৰ লগত আৰু 4 ঘণ্টা আমি যোগ কৰি দিও আৰু 4 ঘণ্টা যোগ কৰি দিলে আমাৰ হ'ব 16 ঘণ্টা 15 মিনিট নহয়নে তাৰ পিছত আকৌ ইয়াৰে কি হয় বিদ্যালয়ত থকা সময় হি বিদ্যালয়ত কিমান সময় লাগে থাকে যে 8:45 ৰ পৰা 3:30 বজালৈকে থাকে তাৰমানে আমি এটা উলিয়াইছিলো বিদ্যালয়ত 6 ঘণ্টা 45 মিনিট অতিক্ৰম কৰে গতিকে আমি ইয়াত আৰু কি কৰিব লাগিব এই 16 ঘণ্টা 15 মিনিটৰ লগত আৰু 6 ঘণ্টা 45 মিনিট আমি যোগ কৰি দিব লাগিব ঠিক আছে যোগ কৰি দিও তেতিয়াহলে 5 5 10 0 কৰিলে 1 4 1 4 5 1 6 তাৰ পিছত এইফালে থাকিলে তোমাৰ 6 6 12 2 এইফালে 1 1 2 মানে 22 ঘণ্টা 60 মিনিট দ্যাট মিন্স 22 ঘণ্টা 60 মিনিট মানে কিমান আৰু 23 ঘণ্টা নহয় জানো কিমান 23 ঘণ্টা ঠিক আছে 23 ঘণ্টা গতিকে হি 24 ঘণ্টাৰে তেতিয়ালে আমি কি বুজিছো হি 24 ঘণ্টাৰ 23 ঘণ্টা এইবিলাক কামত খৰচ কৰে তেতিয়া তাৰ হাতত আৰু কিমান সময় বাকি থাকিলেনো 1 ঘণ্টা সময় তাৰ বাকি থাকিল আৰু হে 1 ঘণ্টা কাম হি অন্যান্য কাম কৰে অন্যান্য কামৰ বাবে অম্লানে কিমান সময় পায় 1 ঘণ্টা 0 মিনিট এটো 10 ঘণ্টা নহয় মই বাৰে বাৰে কৈছো 1 ঘণ্টা 0 মিনিট ঠিক আছে কথাখিনি বুজি পাইছা তেতিয়ালে আশা কৰিছো আজি এই ভিডিওটোত আৰু তোমালোকৰ এই 14 নম্বৰ পাঠটো এটো লাষ্ট কোৱেশ্চন আছিল এটো পেজ গতিকে তোমালোকে ভিডিওটো চাই এই পাঠত থকা কোৱেশ্চন বিলাক কৰিব পাৰিবা বুলি মই আশা কৰিছো ঠিক আছে এখিনিতে তেতিয়ালে ভিডিওটো সামৰিছো থ্যাংক ইউ